हेलो गाइस সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লে তো গাইস আজি এটা বিশেষ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো আজি ভিডিঅ'টো হৈছে এমচিলেৰে আমি আজি পেপা বনাবলৈ লৈছো সকলোকে নিশ্চয় মহহিঙৰ পেপা দেখিছে আৰু আজি আমি এমচিলে এটা পেপা বনাবলৈ লৈছো আৰু এমচিলে পেপাটো বনিবগেনে বা কেনেদৰে আমি বনাম হেয়া দেখাই যাম আজি সম্পূৰ্ণকৈ ভিডিঅ'টোত আপোনালোকে ভিডিঅ'টো চাই যাওক কেনেকৈ আমি নিৰ্মাণ কৰো আৰু ইয়াৰ আগতে আমি বাঁহৰ মুহাৰে আমি পেপা বনাইছিলো আৰু পেপাটো বজিছিলে আপোনালোকক এটা ভিডিও দিয়া আছে আপোনালোকক ডেসক্ৰিপচনতে লিংকটো দিছো আপোনালোকে চাব পাৰিব বাঁহেৰে কেনেদৰে আমি পেপা বনাইছিলো আৰু আজি এমচিলে আমি কেনেকৈ পেপা বনাম কি দৰকাৰ হ'ব এই সকলোখিনি দেখাম ভিডিওটোৰ যোগেদি ভিডিওটো হেকলৈকে চাই থাকক বলক তেনেহলে আজি ভিডিওটো আৰম্ভ কৰো আপোনালোকে প্ৰথম পেপা বনাবলৈ হলে এমচিলে পেপা বনাবলৈ হলে এটা ফৰ্মা বনালেব লাগিব পেপাৰ দৰে এটা ফৰ্মা বনাব লাগিব কাঠৰ হলো হ'ব আমি বাঁহৰ মুহা উপযুক্ত বুলি ভাবি বাঁহৰ মুহাকে লৈছো ই আমাৰ ঘৰতে মুহা আছিল বাঁহৰ মুহাটা ধুনিয়াকৈ বাছি লম হেতুকে লৈ আমি পেপা আকাৰত এটো কাটি ল'ব লাগিব ধুনিয়াকৈ এ দেখিছে এটা আমি মুহা পালো এটো মুহাকে ধুনিয়াকৈ সাফ চিকুণ কৰি পেপা আকাৰলে কাটি ল'ব লাগিব কেনেকৈ কাটিম চাই থাকক ভিডিওটো দেখিলে আপোনালোকে গম পাই যাব এটো দেখিছে ধুনিয়াকৈ মুহাটো সাফ চিকুণ কৰি ল'ব লাগিব মুহাৰ যিখিনি যাব অতৰাই ল'ব লাগিব এটো কাটোতে বহুত দেৰি সময় প্ৰয়োজন হয় আমি কাটিলো আজি গোটেই দিনটোৱে গ'লে আমাৰ ক'বলৈ গ'লে ধুনিয়াকৈ মানে কাটি ল'বলগীয়া হ'ল আৰু কাটি মেলি লৈ দেখিছে এটো পেপাৰ আকাৰত আহিছে আপোনালোকক দেখিব ধুনিয়াকৈ কাটি মেলি লৈ পেপাৰ চেপলৈ আমি নিব লাগিব দেখিছে অলপ কাটি হৈছে আমি মিহি কৰি আছো বস্তুটো মিলাব লাগিব পেপাৰ আকালে নিব লাগিব অৰ্থাৎ মহহিঙৰ মানে আকাৰটোলৈ লৈ যাব লাগিব তেতিয়াহে বস্তুটোৰ ওপৰত আমি এমচিল লগাই পানি পেপাৰটো বনাব পাৰিম কেনে বনাম চাই আমি কটাই চুচা পিছত ভালদৰে সমান নোহোৱাত এইদৰে এখন মাৰি দিছো এখন আপোনালোকে চিনি পাইছে এখন ৰুহাৰ আন্দা মাৰি ল'বলগীয়া হৈছে এখন মাৰি দিলত মানে বস্তুটো মিহি হয় দেখিবলৈ আপোনালোকে চিজ কাগজো মাৰি ল'ব পাৰিব ধুনীয়াকৈ গাইছ এটা আমি ইয়া সমান কৰি মিলাব লাগিব এই ৰান্নাখন মাৰি দিছো মানে কটাই চুইছো পুৰা ভাগ লাগি গৈছে এটো ক'ত দিবি বহুত দেৰি কষ্ট কৰি আমি এই ফৰ্মাটো বনোৱাৰ পিছত কি কৰিব লাগিব এতিয়া আমি দ্বিতীয় কামটো হৈছে আমি এনেদৰে কাপোৰ গোটাই ল'ব লাগিব আপোনালোকে সংগ্ৰহ কৰি ল'ব কেইখনমান কাপোৰ আৰু এমচিলখিনি এনেদৰে ধুনীয়াকৈ মঠি ল'বৰ কাৰণে এখনি পলিথিন ল'ব পাৰে যেতিয়া ভাল লগাই ল'বলৈ গাইছ এতিয়া আমাৰ এই ফৰ্মাটো ৰেডি হৈ গ'ল এতিয়া আমি ইয়াৰ ওপৰত এমচিল লগাব লাগিব এমচিল লগাবৰ কাৰণে আমি এতিয়া ইয়াৰ ওপৰত আমি এই কাপোৰ মেৰিয়াই ল'ব লাগিব ধুনীয়াকৈ এই কাপোৰ দুখন লৈ লৈছোঁ ডাঙৰ কাপোৰ হ'লে এখনে হৈ যাব আমি কাপোৰ মেৰিয়াই তাৰপৰা এমচিল লগাব লাগিব এইপিনে এমচিল আমি আনি থৈছোঁ এইপিনে উলিয়াই আছে এমচিল আপোনাৰ সৰু 10 টকীয়া এমচিলটো 10টামান লাগিব 10-12টামান লাগিব কিন্তু আমাৰ 20 টকীয়া আমি 5টা আনিছোঁ প্ৰথম লগাই চাই লওঁ এতিয়া কেনেকুৱা বনে আপোনালোকক দেখাম কেনেদৰে এমচিল লগাওঁ আপোনালোকে চাই থাকক প্ৰথম এই দুইটা এমচিল আমি লগাই ল'ব লাগিব এখন পলিথিন লৈ লৈছোঁ যাতে এমচিলটো লগাওঁতে সুবিধা হয় এতিয়া চাই থাকক কেনেকৈ লগাওঁ গাইছ দেখিছে এতিয়া এমচিলকেইটা এনেদৰে মিলাই ল'ব লাগিব মিলোৱাৰ পিছত আমি তাত লগাব লাগিব এতিয়া আমি এনেদৰে কাপোৰ মিলাই লৈছোঁ এই কাপোৰটো জোখত কাটি ল'ব লাগিব কৰাৰ পিছত ইয়াৰ এমচিল হেৰি কৰি ল'লোঁ তো গাইছ কাপোৰ ওপৰত লগাব লাগিব কাপোৰটো একেবাৰে মানে দীঘলকৈও ৰাখিব নোৱাৰে কাৰণ এমচিলটো কাৰণ ইয়ালৈকে লাগিব সেইকাৰণে এইটো যিমানটো থাকে তাত এইটো দিব লাগিব এইখন দেখা থাক তললৈ দেখা কি কাম কৰিছে দেখা থাক দেই ট্ৰান্সলেট কৰিব লাগিব পাছত বহুত এনেকৈ কাপোৰটো ধুনীয়াকৈ আমি মেৰিয়াই ল'ব লাগিব মেৰিয়াই লোৱাৰ পিছত এইটো এমচিলটোত থেঠেলি আছোঁ দুটা মিলাই ইয়াত দি দিওঁ আপোনালোকে যেতিয়া এই পেপাৰ ফৰ্মাটোত কাপোৰ মাৰিব অলপ ঢিলাকৈ ল'ব কাপোৰখন আৰু কাপোৰখন পাৰিলে পানী লগাই ল'ব তেতিয়া ফৰ্মাটোত কাপোৰখন লগাবলৈ সুবিধা হয় আৰু কাপোৰখন ঢিলাকৈ লগাব এইকাৰণেই আমি ফৰ্মাটো কি কৰিব লাগিব এমচিল দিয়াৰ পিছত সেই ফৰ্মাটো ঠেলি উলিয়াই দিব লাগিব পেপাৰ ওপৰৰ পৰা আমি নিশ্চয় আপোনালোকে বনাই দেখাম তেতিয়া নিশ্চয় ধৰিব পাৰিব মই কি ক'ব বিচাৰিছোঁ
তো গাইছে দেখছে এতিয়া এম চিল লগাই যাম অলপ অলপকৈ গৰম হৈ যায় নি এম চিলটো প্ৰথম কৈছোঁ ফাৰ্ষ্ট ভয় লাগিছে কেনেকৈ লগাইছোঁ আৰু এয়া প্ৰথমটো এম চিল আমি লগাইছোঁ ফাৰ্ষ্টটো এম চিল লগাই দিলোঁ চাই লওক কেনেকৈ লগাইছে আপোনালোকে বনাব চিজ পাব সেইবোৰ হৈ গ'ল এইবোৰ পাই যাব গাইছ আজি মানে পেপাৰটো ইমানেই হ'লগৈ মানে ইয়াত লগাবলৈ এম চিল নহ'লগৈ আমি ভাবিছিলোঁ হ'বগৈ নহ'লগৈ ইয়াত আকৌ আনি লগাম তাৰপিছত সম্পূৰ্ণ হোৱাৰ পিছত দেখাম মানে কি কৰিব লাগিব এইটো আপুনি আপোনালোকে কাপোৰটো ঢিলাকৈ লগাব তেতিয়া এই ফৰ্মত আমি বাহিৰলৈ উলিয়াই পঠিয়াব লাগিব তেতিয়া এই পেপাৰ চিটটো ৰৈ যাব ভালকৈ দেখাম আকৌ তো আজিলৈ পেপাৰটো ইমান গাইছ আজি মানে পেপাৰটো বনাই নহ'লগৈ আমাৰ এম চিল নহ'লগৈ আকৌ এম চিল আনি পিনি লগাব লাগিব সেই 10টা এম চিলে হ'ব মানে 10টা ন 5টা এম চিলকেইটা হ'বগৈ বুলি আহিছিল নহ'লগৈ তো হোৱাৰ পিছত আকৌ দেখাম পেপাৰটো কমপ্লিট হোৱাৰ পিছত তো আজিলৈ ভিডিঅ'টো ইমানে ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই লগ পাম নেক্সট ভিডিঅ'ত